এইফালে বহি আছে প্ৰবীণ কাই আৰু ময়ো ওলালোহি মানে এনেকুৱা কথাটো গৰমত এইফালে কাঁহটো লাগি আছে আৰু গৰম বহু বেছি আজি কাম কৰি আছিলোঁ কাম কৰি থকা মানে পটককৈ ফোন কৰি দিলে ন তো তেনেকৈ গুচি আহিলোঁ একদম ঘামি এদাই এতিয়া অকণমান মানে গৰমটো কমিছে আৰু মানে এদাই মোক কাপোৰ কানি এদাই আৰু তো মই ভাবিলোঁ আপোনালোকক বস্তু এটা দেখাওঁ মানে নেদেখাকৈ নোৱাৰিলোঁ চাওক আমাৰ গাঁৱলীয়া মানুহে কৰিছে বুলি ক'ব লাগিব এতিয়া যি লোকেল মিস্ত্ৰী তো এয়া দেখিছেনে এইখন হ'ল বক্স পালেং তো দেখিছে চাওক তো কঁঠাল কাঠৰ হয় এখন খুব ধুনীয়া বক্স পালেং এতিয়া ফিটিং কৰাৰ পাছত মই দেখাই আছোঁ আপোনালোকক আৰু ইয়াৰ দাম কিমান পৰিছে সেইটো চাব আপোনালোকে এয়া দেখিছেনে এইখন হ'ল পিছফালৰ তাৰপিছত সেইখন হ'ল আগফালৰ আৰু এইফালে আছে নৰ্মেল ডিজাইন আৰু ইমান ডিজাইন নাই কিন্তু ডিজাইন এইটোৱে ডিজাইন এইটো কি ডিজাইন বুলি কয় ককাই ককাই হে বিটৰ ন গুটি বেট বুলি কয় ন এইটো তো ডিজাইনটো আপোনালোকে দেখিছে এনেকুৱা ডিজাইনৰ কিন্তু কাঠটো এক নম্বৰ কাঠ কঁঠাল কাঠ গোটেইখিনি কঁঠাল কাঠে ন তো মালিক এজনে বনাইছে মানে তো বেলেগ কোনোবা নহয় লগৰ হয় তাৰপিছত এইফালে ছাইডৰখন আৰু এখন আহিবলৈ আছে এতিয়া ফিটিং হৈ আছে মই অকণমান দেখাওঁগৈ দেই আপোনালোকক চাব আজিকালি মানে এনেকুৱা হৈছে আমাৰ গাঁৱৰ মানুহবোৰে ইমান ধুনীয়া ধুনীয়া বস্তু একদম বনাবলৈ লৈছে আৰু বহু কিবা কিবি বনায় কিন্তু যদি কেনেবাকৈ আপোনালোকক দৰকাৰ হয় এই লোকেল এৰিয়াত আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত বনাওঁ বুলি ক'লে বনোৱাব পাৰিব খুব ধুনীয়াকৈ আৰু কম সময়ৰ ভিতৰত বনাই দিব এফালে এখন বনি আছে চব এখন ইমান ভালকৈ দেখাই নাপায় মিস্ত্ৰীজন এজন মই কথা পাতি আছোঁ দেখাই আছোঁ আপোনালোকক তো তাত লাগিব আৰু এয়া এইখিনি হ'ল হেৰি বিচনাৰ ওপৰত দিয়াখিনি আৰু কি কয় এইখন প্লাইবোৰ্ড দেখাম এতিয়া আৰু দামটো কিমান পৰিছে সেইটো শুনিব আচৰিত হৈ যাব কাঠটো নিজৰে মানে তাৰপিছত অকল ফিটিং চাইজটো কিমান সেইটো শুনিব দেই তো কোনফালে কেনেকুৱা ৰেট আপোনালোকে কমেণ্ট কৰি পেলাই জনাবচোন এনেকুৱা বিচনাবোৰ নিজে নিজে বনালে কি হয় ভাল হয় আৰু বহুত বেছি লাষ্টিং কৰে যিখন কিনে সেইখনত মানে প্লাইবোৰ্ড থাকেতো কি হ'ল এইটো কি চাই দে মিচিকি হাঁহি এটি মাৰি দিব এইখন বাৰু ফিটিং হ'ল আৰু অকণমান বাকী আছে এয়া ডিজাইন একদম এতিয়া মেইন ডিজাইনটো এইটো চব এইফালে এনেকুৱা লাগিছে আৰু খুব ধুনীয়া লাগিছে কিন্তু মোবাইলটো ইমান ভালকৈ উঠা নাই কাৰণে আৰু এয়া চব আৰু এই আগফালে চব কেনেকুৱা লাগিছে এতিয়া ইয়াৰ কথাটো হ'ল কি পূৰা ফুল বক্স নহয় বুলি ক'ব লাগিব এতিয়া এনেই বক্স ছিষ্টেমৰহে যদি বক্সে হয় কিন্তু অঁ ইয়াত দিয়া নাই মানে এতিয়া এনেকুৱা কাহিনীটো যদি আপোনালোকে বনোৱাও বুলি কয় এই অকল বিটটো দেখিছে যে এই বিটটো ইয়াত মাৰি পেলাই ধৰক ইয়াত এচটা প্লাইবোৰ্ড দি দিলে এইটো বক্সে হৈ গ'ল আৰু বাকী একো নাই একদম তললৈকে থাকিব চাওক এফালেও এতিয়া এনেকুৱা ডিজাইন এতিয়া এই পিছফালৰ পৰা দেখাওঁ দেই চাব এইটো ওখটো কেইফুট আছে এখন তলৰ পৰা ওপৰলৈকে 42 ইঞ্চি ন এয়া চাওক সেই আৰু এখন আছে নহয় ইয়াতকৈ চুটি যে সেইখন বনাওঁতে কিমান পৰে এখন বনাওঁতে কিমান পৰিব এই নহয় বক্স ছিষ্টেমৰে হয় খালি এইটো ডিজাইন নহয় আৰু এনেই নৰ্মেল ডিজাইন প্লেন ইমানডোখৰমান আধামান যে হয় সৰু বক্সটো সেইটো কিমানমান পৰে বনাওঁতে ফিটিং এইখন কিমান এতিয়া ফিটিঙলৈকে এইখন এতিয়া চাওক অকল বনোৱালৈকে মানে বনোৱা আৰু মিস্ত্ৰী খৰচাটো হ'ল এখন 15,000 টকা তো বাকী যিখন অলপ ইয়াতকৈ সৰু হ'ব আৰু মানে এইখন বিচনাখন একে হ'লেও মানে হেৰি এই ছাইডৰ যিটো এইটো কি বুলি কয় ছাইডটো বৰ্ডাৰ বুলি কয় ন এইটো এই বৰ্ডাৰটো ধৰক অকণমান সৰু এটা মাৰে মানে সেইটো আমাক এখন বনাই আছে বাৰু ঘৰত আমাৰ ককাই যিহেতু মিস্ত্ৰী হয় তো সি যিখন বনাই আছে সেইখন তেনেকুৱা আৰু তো সেইখন বনালে 2,000 কম পৰিব আৰু যদি বনাওঁ বুলি কয় বনাব পাৰিব কাঠ কিমান লাগিছে ইয়াত কাঠ কিমানমান লাগিছে বাকী কিমান লাগিলে টোটেল এখন বিচনাত 9 KB লাগিছে দীঘলটো কিমান আছিলে 6 ফুট ন 6.5 আৰু বহলটো গা এইফালে এনেকৈ 6 ফুট আছে এনেকুৱাকৈ তাৰপিছত এই দীঘলটো আছে 6.5 ফুট কিং চাইজ বুলি কয়
বহুত কথা তাৰমানে এইবোৰ মই ইমান নাজানোৱে, কিন্তু এটাই কথা ভাল লাগিছে কাৰণে ভিডিঅ' বনাই পেলাই দেখাইছোঁ আৰু লোকেল মিষ্টিক যদি বনোৱা বুলি কয় বনাব পাৰোঁৱে আৰু